নমস্কাৰ ৰিপৰ্টাৰ ৰেগনে নিউজৰ প্ৰতিগৰাকী দৰ্শককে মই মৃন্ময়ে স্বাগতম জনাইছো। লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। অসমৰ মুখ্যমন্ত্ৰী এজন ব্যৱসায়ী মানুহ, গতিকে পত্নীৰ ব্যৱসায়ৰ স্বাৰ্থতে গুৱাহাটী মহানগৰীৰ আশে-পাশে কোনো ধৰণৰ ব্যক্তিগত শিক্ষানুষ্ঠান হওক বা ব্যক্তিগত প্ৰতিষ্ঠানে হওক হ'বলৈ নিদিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইউএছ টিমৰ মাজত এক বিবাদ চলি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি আছে যে গুৱাহাটী মহানগৰীত যি কৃত্ৰিম বানপানী সমস্যা হয়, এই বানপানী সমস্যাৰ বাবে মূল দায়ী হৈছে ইউএছ টিএম কৰ্তৃপক্ষ। আৰু ইয়াকে লৈ এতিয়া সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক বিভিন্ন ধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে। কোনোৱে যদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক সমৰ্থন জনাইছে, আন কোনোৱে আকৌ সমালোচনা কৰিছে। এনেদৰে বিগত কেইবাদিন ধৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইউএছ টিএম কৰ্তৃপক্ষ আৰু অসমৰ জনসাধাৰণৰ মাজত এক বাক বিতৰ্ক চলি আছে। ইয়াৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ইউএছ টিমক সমৰ্থন কৰি কৈছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পত্নীৰ থকা বিদ্যালয়খনৰ বাবে এতিয়া গুৱাহাটী মহানগৰীৰ আশে-পাশে কোনো ধৰণৰ ব্যক্তিগত পৰ্যায়ৰ শিক্ষানুষ্ঠান হ'বলৈ নিদিয়ে বুলি মন্তব্য কৰিছে ভূপেন বৰাই। এই সন্দৰ্ভত ভূপেন বৰাই কি মন্তব্য আগবঢ়াইছে, মন্তব্য আমি আপোনালোকক শুনাব লৈছোঁ। This is all nonsense. This is all nonsense. Assam Chief Minister is one of the most corrupt Chief Minister in India. His own family is the owner of a private academic institution. This looked like 5-star hotels. So now he don't want any other private academic institution nearby Guwahati city. So Chief Minister is a business-minded person, and he thinks that other private academic institution is his competitor, are their family's competitor. So he is targeting the all private institution as such. His family's academic institution can grow up. This is the only. This is all nonsense. This is all nonsense. Assam Chief Minister is one of the most corrupt Chief Minister in India. His own family is the owner of a private academic institution. This looked like 5-star hotels. So now he don't want any other private academic institution nearby Guwahati city. So Chief Minister is a business-minded person, and he thinks that other private academic institution is his competitor, are their family's competitor. So he is targeting the all private institution as such. His family's academic institution can grow up. This is the only.